নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। লগতে আধাৰ কাৰ্ড আৰু এনআৰচিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱাৰ বঁটা। 25 জুলাই পূৰ্বে মেধাৱী শিক্ষাৰ্থীসকলক আবেদন। শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱাৰ বঁটাসমূহ। মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন। ডিবিটি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি। বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে নাম পঞ্জীয়ন কৰিব লাগিব। হয়, আপুনি ঠিকেই শুনিছে, অতি শীঘ্ৰে আপুনি আবেদন কৰি লওক। লগতে আপোনাৰ বেংকত গৈ আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক কৰিব লাগিব আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলে নাম পঞ্জীয়ন কৰিব লাগিব। 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই কামটো। মাধ্যমিক শিক্ষা সঞ্চালক মমতা সজাই জাৰি কৰে এই নিৰ্দেশনা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে এটা সুবৰ্ণ সুযোগ। ডাক বিভাগত ওলাইছে 44,228টা পদ। লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে আহিছে এটা সোণালী সুযোগ। ডাক বিভাগত ওলাইছে 44,228টা পদ। একেলগে মুকলি হৈছে 44,228টা পদ। ন্যূনতম শিক্ষাগত অৰ্হতা 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰাই কৰিব পাৰিব আপুনি আবেদন। 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত কৰিব লাগিব আবেদন। অনলাইন যোগে এই চাকৰিৰ বাবে কৰিব পাৰিব আপুনি আবেদন। গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এই চাকৰি। 10ম শ্ৰেণীত 50% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল। আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে 5 আগষ্ট। যিসকলে স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা 10ম উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীয়ে। হয়, আপুনি ঠিকেই শুনিছে, যদি আপুনি আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা 10ম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব। প্ৰাৰ্থীৰ ন্যূনতম বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ বাবে প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা। আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হয়, আপুনি ঠিকেই শুনিছে, কেইদিনমান আগতে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। অধিক তথ্য জানিবৰ বাবে india.post.gov.in গৈ আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সুলভ মূল্যৰ দোকানীৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। ই শ্ৰম কাৰ্ডৰ সহায়তে আপুনি কৰিব পাৰিব নতুনকৈ আপোনালোকৰ নামত এখন ৰেচন কাৰ্ড। আন্দোলনৰ মাজতেই সুলভ মূল্যৰ দোকানীৰ বাবে এটা ভাল খবৰ। কিন্তু সুলভ মূল্যৰ দোকানীৰ বাবে মুকলি কৰা হৈছে 272 কোটি 14 লাখ টকা। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে এই পুঁজি। পৰিবহণৰ ব্যয়ৰ নামত 91.63 কোটি টকা মুকলি কৰিছে। দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত চৰকাৰে এটা ডাঙৰ পদক্ষেপ হাতত লৈছে। কমিছনৰ ধন লাভ নকৰাত সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু কমিছনৰ বাবদ পাবলগীয়া টকা মুকলি কৰিলে চৰকাৰে। নিৰ্বাচনী আচৰণ বিধিৰ বাবে মুকলি কৰিব পৰা নাছিল এই টকা ৰাখি। সুলভ মূল্যৰ দোকানীৰ আন্দোলন পৰিহাৰৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। কিয়নো আন্দোলনৰ মাজতে সুলভ মূল্যৰ দোকানীৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত BSNLৰ 5G নিৰ্মাণ হ'ব 3000 টাৱাৰ। হয়, আপুনি ঠিকেই শুনিছে, অসমত অৱশেষত এখন 5G টাৱাৰ কমপ্লিট হৈ গৈছে। আপোনাৰ অঞ্চলত BSNLৰ 5G নেটৱৰ্কটো পায় নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহক লৈ এটা সুখবৰ। অসমত পূৰ্ণগতিত চলিছে BSNL 5Gৰ উন্নীতকৰণৰ কামসমূহ। অসমত প্ৰথমটো BSNL 5G টাৱাৰে আগবঢ়াইছে সেৱা। অসম নাগালেণ্ড সীমান্তত নিৰ্মাণ হৈ আছে সৰ্বমুঠ 115টা BSNL মোবাইল টাৱাৰ। প্ৰথমটো 5G নেটৱৰ্কৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেটৰ টাৱাৰৰ সেৱা আৰম্ভ হৈছে সৰুপথাৰৰ চেতিয়া গাঁৱত। হয়, আপুনি ঠিকেই শুনিছে, অৱশেষত 5G নেট পাবলৈ ধৰিছে সৰুপথাৰৰ চেতিয়া গাঁৱত। সামাজিক মাধ্যমত এই কথা জনালে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে।
ইতিমধ্যে গাঁও এলেকাত 5G সম্পূৰ্ণকৈ দিবলৈ আৰম্ভ কৰিছে BSNL আৰু আৰম্ভ কৰিছে টাৱাৰ স্থাপনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ কাম কাজ জিঅ' এয়াৰটেলৰ দাম বৃদ্ধিৰ পিছতেই বহু গ্ৰাহক আহিছে BSNL লৈ অসমত BSNL আৰম্ভ কৰিছে 3000 টাৱাৰ স্থাপনৰ প্ৰক্ৰিয়া টাটাৰ সৈতে BSNL কৰিছে 15000 কোটি টকাৰ চুক্তি অসমত দৈনিক 1000 লোকে নতুনকৈ লৈছে BSNLৰ সুবিধা ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহকলৈ এটা সুখবৰ আপোনাৰ অঞ্চল বা ৰাজ্যত সম্পূৰ্ণকৈ BSNL টাৱাৰটো পানে নাই নিশ্চয় কমেণ্ট কৰি জনাব লগতে 2G 3G নে 5G কোনটো নেটৱৰ্ক পায় সেয়া আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'